ঘৰৰ পৰা আৰু অলপ থাকুৱালৈ আহিমগৈ বল এ হ'ব হ'ব আৰু আছে নহয় ৰিমি চিমিহঁতকো মাতি আনো বল আৰোহী অ মা হেপী হলি খুৰী হেপী হলি আৰোহী বল কিবা এটা খাই লগৈ ৰাতিপুৱাই আহিছ একো এটা খোৱা নাই এতিয়ালৈকে অহ মা কি যে নহয় তুমি হোলীৰ দিনটোতো তুমি মোক ভাত খাবলৈ মাতিব আহিছা ৰাতিপুৱাৰ পৰা একো খোৱা নাই কাৰণে হ'ব আমাৰ ঘৰতে আমি তিনিজনী একেলগে খাম দিয়ক খুৰী আমি তিনিজনী একেলগে খাম বুলি কৈ আছিলো ঠিক আছে দে সোনকালে ঘৰলৈ আহিবি হা হ'ব দিয়া মা আমি তিনিজনীহে থাকিম আমি তিনিজনীহে খেলি থাকিম আৰু ৰিমি জিমিও আহিব তুমি একো চিন্তা কৰিব নালাগে দিয়া মা তুমি জানাই হোলী খেলি মই কিমান ভাল পাওঁ মোক এতিয়া ডিষ্টাৰ্ব কৰি নাথাকিবা যোৱা না দে দে খেল হ'ব দে এজনী হৈছে আৰোহী আৰু সেই সৰুৰে পৰাই হোলী খেলি খুব ভাল পায় আৰু ৰঙৰ লগত খেলা কৰা ছোৱালীজনী পিছলৈ যে তাই জীৱনৰ পৰা ৰংবোৰ হেৰাই যাব তাই জনা নাছিল তাই খুব সহজ সৰল আৰু খুব মৰমীয়াল ছোৱালী আছিল আৰু এদিন তাইৰ জীৱনৰ পৰা গোটেই ৰংবোৰে হেৰাই যাবগৈ আপুনি কি ক'ব বিচাৰিছে আমাৰ আৰোহীকে জন্ম হোৱাৰ কাৰণে আপুনি বেয়া পাইছে মানে ছোৱালী জন্ম হোৱাৰ কাৰণে কি কথা কৈছা তুমি মই ছোৱালী হোৱাৰ কাৰণে বেয়া পাইছো নেকি ল'ৰাটো হোৱা হয় চিন্তাই নাথাকিলে হয় কিন্তু ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'লে দেখোন চিন্তা লাগি থাকে এতিয়া ৰাতিপুৱাই গৈছে হোলী খেলিবলৈ এতিয়ালৈকে ঘৰ চাপাহি নাই কিমান যে নিউজবিলাক শুনি থাকো মোৰ বুকু কঁপি থাকে জানানে তুমি সিহঁতৰ তিনিওজনী একেলগে আছে আকৌ ৰিমি জিমিও আহিব তাই কৈছে চিন্তা কৰিবলগীয়া একো নাই মই মাতি থৈ আহিছো তাই হোলী খেলিবলৈ পালে আৰু একো নালাগে অকল আপোনাৰে নহয় তাই যিমানেই ডাঙৰ হৈ আহিছে মোৰো চিন্তা বাঢ়ি আহিছে সৌ সিদিনা জন্ম হৈছিলেহে আজি তাই 7 বছৰত ভৰি দিলে নাজানো আৰু আমাৰ মৰমৰ ছোৱালীজনী ক'ত বা বিয়া হ'ব কেনেকুৱা বা ঘৰ পাব মোৰ যে এইটো কথাই চিন্তা লাগি থাকে জানেনে এৰা সেইকাৰণেতো কৈছো বহুত চিন্তা জানানে ছোৱালী এজনী হোৱাৰ পিছত বহুত চিন্তা আহি পৰে মাক বাপেকৰ মা অ মা তই ওলালি নেকি আৰোহী অ মা এক্সাম আছে নহয় সোনকালে যাওঁ ঠিক আছে দে ভালদৰে দিবি পৰীক্ষা ঠিক আছে দিয়া ভাত কেইটামান খালিনে খালো মা হ'ব দে যা ছোৱালীজনী কেতিয়ানো ইমান ডাঙৰ হৈ গ'ল গমেই নাপালো তাইৰ বিয়াৰ বয়সো হৈ গ'ল আৰু তাইলৈ ভাল ল'ৰা এটাহে চাব লাগিব নে আকৌ কিজানি বেলেগক পচন্দই কৰি থৈছে অংকিত তুমি ঘৰত মোৰ কথাটো কোৱা না কম দিয়া তেনেকৈ কম কম পৰি থাকিলে পিছত ইফালে কিন্তু মোৰ বিয়া ফিক্স কৰি দিব ঘৰত তেনেকুৱা মই হ'বলৈ নিদিওঁ মা দেউতাহঁতে বিয়া বিয়া কৰি থকা হৈছে বেলেগ ল'ৰা চাবলৈ কৈ আছে খুৰাইটো কৈ দিছে বেলেগ ল'ৰা এটা চাইছো বুলি প্লিজ অংকিত মই তোমাক এৰি বেলেগৰ হ'ব নোৱাৰো কৈ দিয়া না প্লিজ হ'ব দিয়া মই বাৰু আজি ঘৰত আলোচনা কৰিম কথাটো যদি তোমালোকৰ মাহঁতে একো নকয় দিয়া মোৰ পচন্দই মাহঁতৰ পচন্দ হ'লেও আমিতো তোমালোকৰ নিচিনা ইমান ধনী নহয় ন ধনী দুখীয়াৰ লগত কি কথাটো আছে কোৱা মোৰ কাৰণে তুমি বহুত ধনী আমি মিডল ক্লাছ ফেমিলি হয় তোমাৰ মায়ে বা মোক একচেপ্ট কৰে নে নাই তুমি সেইবোৰ একো চিন্তাই কৰিব নালাগে মই মোৰ মাহঁতৰ লগত পাতিম আৰু তুমিও তোমাৰ ঘৰৰ লগত পাতা ঠিক আছে বাৰু দিয়া মই আজি ঘৰত কম কথাটো এতিয়া বলা যাওঁ ঠিক আছে বলা দেউতা এতিয়া কোৱাচোন অংকিতক তোমাৰ পচন্দ হৈছে নে নাই তোৰ পচন্দ আৰু আমাৰ পচন্দ নহ'বনে ব্যৱহাৰ পাতিয়ে অংকিত বহুত ভাল ল'ৰা সঁচাকৈ ইমান ধনী মানুহৰ ল'ৰা হৈও কিমান ধুনীয়া সংস্কাৰ তাৰ মা মই নিঃসন্দেহে ক'ব পাৰিম তোমাৰ লগত মোৰ ছোৱালীজনী বহুত সুখত থাকিব পাৰিব তাৰমানে অংকিতক তোমালোকৰ পচন্দ হৈছে মা হৈছে কিন্তু মা মই এতিয়াও আমাৰ মাক মনাব পৰা নাই মানে ভালকৈ ক'ব পৰা নাই কৈ চাওঁ যদি মায়ে ৰাজি নহয় মই তাইক মন্দিৰতে বিয়া কৰাই লৈ যাম মাৰ অমতত বিয়া পাতিব নালাগে নেকি মায়ে যদি নামানে তেতিয়াহে কৰিম ঠিক আছে দিয়া যি কৰা ভাবি চিন্তি কৰিবা যাতে আগলৈ বেয়া নহয় হ'ব মা আপুনি একো চিন্তাই কৰিব নালাগে আৰু মই জানো আৰু সি ইমান ভাল ছোৱালী আমাৰ ঘৰ গৈ পোৱাৰ লগে লগে মায়ে তাইক নিশ্চয় আঁকোৱালি ল'ব মা দেউতা মই আহোঁ ঠিক আছে যোৱা আৰু সি মই যাওঁ দেই ঠিক আছে দিয়া আমাৰ ছোৱালীজনী বিয়া হ'ব কইনা হ'ব ন তুমি তেনেকৈ নকবা দেউতা মোক তুমি নকন্দুৱাবা এইটোৱে প্ৰকৃতিৰ নিয়ম মাজনী যাবই লাগিব ছোৱালী হ'লে মই জানো মাৰ ঘৰখন এৰি থৈ অহা নাই ইয়ালৈ মাজনী তই চিন্তা নকৰিবি বিপদে আপদে তোৰ লগত আমি সদায় থাকিম দেউতা মা তুমি কথাটো অকণমান বুজিবলৈ চেষ্টা কৰা মা আৰু সি বহুত ভাল ছোৱালী
যিমানে ভাল নহওক আমাৰ ঘৰৰ লগত মিলা ছোৱালীহে মই আনিম। তুমি তেনেকৈ নকবাচোন মা, তুমি আৰোহীক এবাৰ চাই লোৱা। নোৱাৰ বুলি কৈছো নহয়, নোৱাৰ। তোৰ মুখৰ পৰা মই যিমানখিনি কথা গম পালো, তই সিহঁতৰ ঘৰৰ পৰা ছোৱালী আনিব নোৱাৰ। মই যদি বিয়া পাতোঁ তেতিয়াহ'লে আৰোহীকে বিয়া পাতিম। আৰোহীৰ অবিহনে বেলেগক মই বিয়া নাপাতোঁ। আৰু যদি তুমি বেয়া পাইছা তেতিয়াহ'লে মই তাইক লৈ বেলেগত গুচি যাম। ধনী দুখীয়াৰ লগত কি কথাটো আছে মা? তাইৰ অন্তৰখন বহুত ভাল। তই কথাবোৰ কিয় বুজিবলৈ চেষ্টা নকৰ? তুমি কিয় বুজিবলৈ চেষ্টা নকৰা মা? অংকিত, তই মোক নুসুধাকৈ বিয়া পাতি আনিবলৈ ক'ত সাহস পালি? মা, তুমি কথাটো মানিবলৈ চেষ্টা কৰা নাছিলা, সেইটো কাৰণে মই এনেকৈ বিয়া পাতিব লগা হ'ল। হ'ব দিয়া, বাদ দিয়া না। আৰোহী বহুত ভাল ছোৱালীও, তাইক তুমি বোৱাৰী বুলি মানি লোৱা মা। থাৰ্ড ক্লাছ মানুহৰ ঘৰৰ পৰা ছোৱালী আনিছে। মই ভাবিছিলো মোৰ এটাই দাদা বহুত ধনী ঘৰৰ পৰা ছোৱালী আনিব আৰু মই বিয়াত বহুত এনজয় কৰিব পাৰিম, কিন্তু মোৰ সপোনবোৰ সকলোবোৰ ভাঙি চুৰমাৰ কৰি পেলালে দাদাই। মা, আপুনি মোৰ সেৱা গ্ৰহণ কৰিব। শুনিছানে? যি হ'ল হৈ গ'ল আৰু দিয়া। কি যি হ'ল হ'ল? মোৰ এটাই ল'ৰা, মই কিমান আশা কৰিছিলো বিয়াখনৰ কাৰণে, কিন্তু অংকিতে এয়া কি কৰিলে? হ'ব দিয়াচোন, এতিয়া ধৰি থাকিব নালাগে। ছোৱালীজনী মুখখনলৈ চোৱাচোন এবাৰ। বোৱাৰী, ভিতৰলৈ যোৱাগৈ যোৱা। অংকিত, তাইক ভিতৰলৈ লৈ যা। কিন্তু কোনো কিন্তু নাই, মই কৈছো। থেংক ইউ দেউতা। আৰোহী, ব'লা ভিতৰলৈ ব'লা। আপুনি সিহঁতক ঘৰৰ ভিতৰত কিয় সোমাব দিলে? বাদ দিয়াহে, এটাহে ল'ৰা, আৰু তোমাকতো সি নুসুধাকৈ থকা নাছিলে। আৰোহী তাৰ পচন্দ, গতিকে তাৰ পচন্দক আমি না কৰিব নোৱাৰো। তুমিওতো মোৰ লগত ভাল পাই আহিছিলা। তোমাক যদি ঘৰৰ মানুহে এনেকুৱা কৰিলে হয়, তুমি জানো ভাল পালা হয় কোৱা? সেইবোৰ কথা নহয় নহয়। কথা একেই, তুমি খালি কথাবোৰ ধনী দুখীয়াৰ ফালে পোনাই আছা। মানে তোমাৰ ষ্টেণ্ডাৰ্ডৰ লগত ছোৱালীজনী নিমিলিল নহয় জানো? অ দেউতা, সেইটোৱেই। কিমান আশা কৰি আছিলো দাদাৰ বিয়াখনৰ কাৰণে, দাদাই কিয় এনেকুৱা কৰিলে? কৰাটো কৰিলেই, এতিয়া জানো সলাব পাৰিবি? হ'ব দে, এতিয়া এইবোৰ হৈ থাকিব নালাগে। বৈৰৰ লগত ভালদৰে মিলা প্ৰীতিৰে থাক। কি যে হ'ব নহয়, মাক জীয়েকক মানে কেতিয়া সলাব পাৰিম আৰু ঠিক নাই। ধনী দুখীয়াৰ লগত কি কথাটো আছে? কেইদিনীয়া জীৱহে, মৰিলে দেখোন সকলোবোৰ ইয়াতে এৰি থৈ যাবগৈ লাগিব। নাই নাই, ইহঁতক এইবোৰ বুজাব নোৱাৰি। আৰোহী, মাৰ কথাবোৰ তুমি ধৰি নাথাকিবা। মায়ে কিবা ক'লে আকৌ লগতে এৰি দিয়ে, ধৰি নাথাকে নহয়। গম পাইছো, মই একো ধৰি থকা নাই দিয়া। মই জানো মায়ে মোক এদিন হ'লেও ভাল পাব আৰু মই মাৰ অন্তৰত সোমাব পাৰিম। আৰু শুনা, 4-5 দিনৰ পাছতে হোলী আহি আছে নহয়। মোৰ মায়ে কৈছিলে মানে বিয়াৰ পাছত প্ৰথম হোলী তাতে খেলাৰ কথা, কাৰণ মই সৰুৰে পৰাই হোলীৰ প্ৰতি বহুত আগ্ৰহী আছিলোঁ। ফাকুৱা খেলি মই বহুত ভাল পাইছিলোঁ জানানে? কিমান যে ভাল লাগে ৰংবোৰ। আৰু তাত মোৰ বান্ধৱী কেইজনী আহিব অংকিত। তুমিতো জানা ন মই যে কিমান ভাল পাওঁ হোলী খেলি। তুমি কৈছিলা বাৰু আগতে। মায়ে যেতিয়া আমাক মাতিছে তেতিয়াহ'লে আমি নিশ্চয় যাম, কাৰণ মোৰ শহুৰৰ ঘৰটোতো এইটো মোৰ প্ৰথম হোলী হ'ব ন। ইয়াত মই পিছতো কৰিব পাৰিম, কিন্তু তোমাৰ মায়ে মাতিছে যেতিয়া সেইটোও মোৰ কৰ্তব্য ন। ফুলকালিহঁতৰ লগত মই যে হোলী খেলিবলৈ পাম, মোৰ ভাবিয়ে ভাল লাগিছে। হ'ব দিয়া, তুমি কালিলৈ অফিচ সোনকালে যাব লাগিব নহয়। মই সোনকালে কিবা এটা বনাওঁগৈ, সোনকালে শুই থাকা, তেতিয়াহে ৰাতিপুৱা সোনকালে উঠিব লাগিব। মই পাহৰিছিলোৱে, ইমান খেয়াল ৰাখেও মোৰ মানুহজনীয়ে। আৰু সেইকাৰণে মই তোমাক বহুত ভাল পাওঁ। হ'ব দিয়া, মই যাওঁ। তাইৰ মাক বাপেকৰ আলাসৰ ছোৱালী, তাইক মই সুখত ৰাখিবই লাগিব, কাৰণ তাই মোৰ বাবেই নিজৰ মাক বাপেকক এৰি থৈ আহিছে। গতিকে মই তাইক বেছিকৈ খেয়াল ৰাখিব লাগিব। মায়ে যিমানেই নকওক, মই যদি তাইক খেয়াল ৰাখোঁ বা মই যদি তাইক বেয়া নাপাওঁ, তেতিয়াহ'লে তাইক কেতিয়াও বেয়া নাপায়। আৰু মোৰ বিশ্বাস আছে মায়ে যে তাইক এদিন হ'লেও বুজি পাব, কাৰণ তাই যে কিমান ভাল ছোৱালী সেইটোতো মায়ে বুজি পাবই। মা, ভণ্টি, আহা, ভাত হ'ল, খোৱাহি। গৈছোঁ। ইমান কষ্ট কৰি থাকোঁ, তথাপি মাৰ অন্তৰত সোমাব নোৱাৰোঁ। মায়ে মোক কেতিয়া আঁকোৱালি ল'ব, কেতিয়া ভাল পাব? বৌ, মোৰ ভাতকেইটা এনেকৈ লৈ আহা, মই তাত নাখাওঁগৈ। হ'ব দিয়া ভণ্টি, মই তাতে দিমগৈ। তুমি থাকা দেই আৰোহী। যোৱা, ভালদৰে যাবা। গৈ পাই মোক ফোন এটা কৰিবা কিন্তু। তোমাক জানো মই কেতিয়াবা ফোন নকৰাকৈ থাকোঁ? কিয় জানো আজি মোৰ মনটো কিবা বেয়া বেয়া লাগি আছে। তুমি নগ'লে নহ'ব নেকি বাৰু? কি কথা কৈছা আৰোহী? মই যাবই লাগিব। কোম্পানীৰ ফালৰ পৰা আমাক যাবলৈ কৈছে, যাবই লাগিব আৰোহী। আমি এই দুদিনতে পামেই আহি। তাৰ পাছতে তোমালোকৰ ঘৰলৈ যামগৈ দিয়া হোলী খেলিবলৈ, হ'বনে? ঠিক আছে দিয়া, হ'ব, যোৱা। মোৰ মনটো আজি কিয় বা ইমান উগুল থুগুল লাগি আছে। আগতেতো এনেকুৱা নালাগে, সকলোবোৰ ভগৱানে ভাল কৰিলেই হ'ল আৰু।
কৃষ্ণ প্ৰভু এক্সিডেণ্টটো আপুনি সম্পূৰ্ণকৈ দেখিছিলে হয় ছাৰ মই সৌ দোকানখনতে আছিলোঁ সেইফালৰ পৰা অহাখন ভালদৰে আহিছে কিন্তু এইফালৰ পৰা যোৱাখনে বৰ স্পীডত গৈ মাৰি দিছে বেচেৰা ল'ৰাটো পটককৈ মৰি থাকিলে মই চিনিও পাওঁ ল'ৰাটো বিয়া পতা বেছিদিন হোৱাই নাই সি মই যেতিয়া চাবলৈ আহিছিলোঁ তেতিয়া অকণমান জীয়াই আছিলে কিন্তু যেতিয়া চিভিলত লৈ গ'লে মানে মেজৰ হাৰ্ট এটেক আহিলে বোলে ঢুকাই থাকিলে ঘৰৰ মানুহক খবৰ দিয়া হৈছেনে হয় তেখেতৰ মানে বেগ এটা আছিলে সেই বেগটোতে পাইছিলোঁ পান কাৰ্ডখনে আকৌ তেওঁৰ কাৰ্ডখন আছিলে কাৰ্ডখনতে তাৰ নাম্বাৰটো আছিলে আৰু ঘৰৰ নাম্বাৰটো আছিলে ভালেই কৰিলা দিয়া বাকী এইখিনি জেগা ঘেৰি দিয়াচোন মানুহ আহিব নোৱাৰাকে অ'কে ছাৰ অংকিত বা গৈ পালেগৈনে নাই কিয় মোক ফোন এটাও কৰা নাই মোৰ বৰ চিন্তা লাগিছে দেখোন কোনে বা ফোন কৰিছে হেল্ল' আপোনাৰ হাজবেণ্ডৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছে আপুনি নেমকেয়াৰ হস্পিটেললৈ যাওক তাতে গম পাব হেল্ল' হেল্ল' শুনকচোন অংকিত এনেকুৱা হ'ব নোৱাৰে তোমাৰ একো হ'ব নোৱাৰে অংকিত মই কৈ আছোঁ তোমাৰ ওচৰলৈ বোৱাৰী মা অংকিতৰ বোলে ডাঙৰ এক্সিডেণ্ট হৈছে বল হস্পিটেল যাওঁ বলক মা দাদাৰ বা কি হৈছে ইমান টাইম কিয় লাগিছে অপাৰেশ্যন কৰোঁতে নাজানো মোৰ দেখোন বুকুখন থপথপাবলৈ লৈছে মা অংকিতৰ একো নহয় ভাল হ'ব মোৰ অংকিতৰ একো হ'ব নোৱাৰে এতিয়ালৈ তাৰ মুখখনেই দেখা নাই ক'ত ক'ত পাই কি কষ্ট পাইছে ডক্টৰে মূৰত বেছিকৈ কষ্ট পোৱা বুলি কৈছিলে আপোনালোকে নেকি অংকিতৰ মাক আৰু ফেমিলি হয় ছাৰ কওকচোন অংকিতৰ কি হৈছে মানে আপোনাৰ হাজবেণ্ডৰ মেজৰ হাৰ্ট এটেক আহিছিলে আই এম চৰি আমি তেখেতক বহুত বচাবলৈ চেষ্টা কৰিলোঁ কিন্তু তেখেত ঢুকাই থাকিলে আপোনালোকে অলপ পাছতে তেখেতৰ ডেড বডি লৈ যাব পাৰিব অংকিত তই আমাক এৰি কিয় গুচি গলি দাদা তই কিয় এৰি গলি আমাক মোৰ এটাই দাদা ভগৱানে তাকো লৈ গুচি গ'ল শুন তই আমাক এৰি কিয় গুচি গলি তুমি মোক মিছা প্ৰতিশ্ৰুতি দিছিলা গোটেই জীৱনটো একেলগে থাকিম বুলি কৈ তুমি হোলীৰ আগতে ঢুকাই থাকিলা বিয়াৰ এমাহ নহওঁতে মই আজি বিধৱা হ'বলগীয়া হ'ল কিয় এনে কৰিলা তুমি বৌ তোমাৰ কাৰণে এইবোৰ হৈছে তোমাক যদি বিয়া নাপাতিলে হয় দাদাৰ চাগে এনেকৈ কেতিয়াও মৃত্যু নহল হয় মাজনী তই ইয়াক কি কথা কৈছ মই যি কৈছো সঁচা কৈছো দেউতা বৰ অহাৰ পাছতেই দাদা এনেকুৱা হৈছে বৌ কুলক্ষণী বৰ কাৰণে আজি এইবোৰ সকলো হৈছে তুমি এটা কথা নটিচ কৰিছানে বৌ অহাৰ পাছতে আমাৰ অফিচটো ডাউন হৈ গৈছে ভণ্টি তুমি কি কৈছা তাই যি কৈছে সঁচাই কৈছে মা আজি যদি মোৰ ল'ৰাটো ঢুকাইছে তোৰ কাৰণে ঢুকাইছে তই দুখীয়াই নহয় তই এজনী কুলক্ষণী তিৰোতা ল'ৰাটোৰ ডেড বডিটোৰ ওচৰত তহঁতে এইবিলাক কথা পাতিবলৈ এৰা নাই তাৰ আত্মাটোও শান্তি নাপাব এতিয়া বোৱাৰীজনীক তহঁতে কিয় এনে দোষ আৰোপ কৰি আছ গিৰিয়েক ঢুকোৱাৰ পাছৰে পৰা আৰোহীৰ ওপৰত সিহঁতে বহুত অত্যাচাৰ কৰিবলৈ ল'লে আৰোহী তোক যে ইমান টাইমৰ পৰা মাতি আছিলো তই ৰুমৰ ভিতৰতে কি কৰি আছে মই কাপোৰ অলপ সামৰি আছিলো মা মইচোন আপোনাক মাতিয়ে দি আছো আপুনিহে চাগে শুনা পোৱা নাছিলে হ'ব তোমাৰ এইবোৰ সকলোবোৰ বাহানা মই ভালদৰে জানো বৌ এতিয়ালৈকে যে একো এটা বনোৱা নাই আমি কি খাব নালাগে হ'ব দিয়ক মা বনাম বেছি বজা নাই নহয় এতিয়া টাইম চাই চাই কাম কৰ নেকি তই মোৰ ল'ৰাটোকতো আধা বয়সতে খালিয়ে আমাকো মানে ভোকতে মাৰিবি মা আপোনাৰ ল'ৰাটোক মই মৰা নাই মা তেখেত যদি আপোনাৰ ল'ৰা তেখেত মোৰো স্বামী আছিলে তেখেত ঢুকোৱাৰ কাৰণে আপোনাৰ যিমান বেয়া লাগিছে তাতকৈ বেছিহে মোৰ বেয়া লাগিছে মা মা বৰ মুখখন কেনেকৈ চলাবলৈ লৈছে দেখিছা একেবাৰে নতুনকৈ ঠাৰ থকা ব্লেডখনৰ নিচিনা দাদা মৰাৰ দুখ তাইৰ অকণমানো নাই শহুৰেকে জীয়েক আৰু ঘৈণীয়েকৰ সকলোবোৰ কথাই শুনি আছিলে কিন্তু তেখেতে একো মাত দিব পৰা নাছিলে বোৱাৰীজনী সিহঁতে ইমান কিয় অত্যাচাৰ কৰিবলৈ লৈছে
ল'ৰাটো ঢুকাইছে, তাই কি কৰিব বাৰু? তাইক বিয়া পাতি অনা এমাহেই হোৱা নাছিলে আৰু তাইক বিধৱা হ'ল। তাইৰ কিমান দুখ সেইটো কেৱল তাইহে বুজিব পাৰিছে। মাজনী, দেউতা, তই বৌক তেনেকৈ কিয় কৱ? তেনেকৈ ক'ব নাপায় নহয় ডাঙৰক। ছোৱালীজনীৰ ফুলটো দেখিব পাৰিলে, কিন্তু বোৱাৰীজনী যে মোক কেনেকৈ কথা ক'লে সেইটো হ'লে দেখা নাপালে। আৰু সি চাগে আপোনাৰ ওপৰত কিবা যাদু কৰি লৈছে, সেইকাৰণেতো তাইৰ কথা আপোনাৰ আগত একো ক'ব নোৱাৰো। ডাইনীজনী। অৰ্চনা, তুমি পাহৰি নাযাবা, আৰু সেই এইখন ঘৰৰ বোৱাৰী। অংকিত ঢুকোৱাৰ দুখ আমাৰ যিমান হৈছে তাইৰো সিমানেই হৈছে। বিয়া পতা এমাহেই হোৱা নাছিল আৰু তাই বিধৱা হ'বলগীয়া হৈছিলে। তাইতো ইয়াতে আছে, তাইলৈ তোমালোকৰ অকণমানো বেয়া নালাগেনে? তাই কিমান দুখ আছে সেইটো কেৱল তাইহে বুজিব পাৰিছে, আৰু তোমালোকৰ নিচিনা কৈ ফুৰা নাই। মা, এইখন ঘৰত বৰ বাহিৰে আমাৰ দুজনী কোনো সন্মানেই নাই, গম পাইছা? আমিতো বৰ কথা একো ক'বই নোৱাৰো। দেউতা দেখিছা কেনেকৈ বৰ চাইড লৈছে, একোৱে ক'ব নোৱাৰা হৈছে দেখোন। হ'ব, তোমালোকৰ মাক যেকে যিয়ে কৰা কৰি থাকা, কাৰণ মই আৰোহীৰ লগত একো বেয়া হ'বলৈ দিব নোৱাৰো। তেনেকুৱা কৰিলে মোৰ ল'ৰাটোৱে কষ্ট পাব, তাৰ আত্মাটোও শান্তি নাপাব। তাইৰ মাক দেউতাকক আমি শপত খাই কৈছিলো যে তাইক আমি ভালদৰে ৰাখিম। আপুনি কৰিব পাৰে, কিন্তু মই কৰা নাছিলো। মই তাইক আনিব দিয়া নাছিলো। কিন্তু মই কৈছিলো মই তাইক বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে ৰাখিম বুলি। প্ৰথমবাৰ সিহঁতৰ ঘৰত যাওঁতে নিজৰ ছোৱালীজনীৰ লগত যেন এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। আৰে, তোমাৰ ছোৱালীজনীকো যদি এনেকুৱা ব্যৱহাৰ কৰে তাই শহুৰেকৰ ঘৰত, তোমাৰ কেনেকুৱা লাগিব কোৱাচোন অৰ্চনা? মোৰ ছোৱালীজনী তাইৰ নিচিনা কুলক্ষণীয় নহয়তো। শুনক, আমি যি কৰো কৰিম, যি মৰ্জি যায় তাকে কৰিম। আপুনি আমাৰ মাজত সোমাবহি নালাগে। আমাৰ মাইকী মানুহৰ মাজত আপুনি কিয় সোমাইহে? তই ইয়াতে ৰখি আমাৰ কথা শুনি থাকিব নালাগে। পাকঘৰত যা, কিবা এটা বনাই খাবলৈ। হ'ব মা। আৰোহী, তোৰ খবৰ কচোন। মোৰ খবৰনো কি ভাল হ'ব কৰিমি? মোৰ দেখোন সকলোবিলাকেই শেষ হৈ গ'ল। বিয়াৰ এমাহ নহওঁতে অংকিত মোৰ ওচৰৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। খবৰটো শুনি মোৰো বহুত বেয়া লাগিছে। কিন্তু কি কৰিবি ক, নিয়তিৰ খেলা। তই সেইবোৰ ভাবি নাথাকিবি, জীৱনটো আগুৱাই লৈ যা। তহঁত দুইটাই আগতে একেলগে থাকিলে কিমান যে ভাল লাগে। নাজানো আৰু কাৰ চকু পৰিল। ৰিমি ফাকুৱাও পালেহি দেখোন। মই ভাবিছিলো বিয়াৰ পাছতেই প্ৰথম হোলী মাহঁতৰ ঘৰতে যাম, তাতেই ধুনীয়াকৈ গৈ পালিম। কলেজৰ দিনততো মই হোলীৰ দিনাখন অংকিতক লগেই পোৱা নাছিলো। আই ন', আই এম ভেৰি চৰি ফৰ ইউ। অথনিৰ পৰা শুনি আছো বৌয়ে কাৰ লগত কথা পাতি আছে। মই মাৰ আগত এতিয়াই গৈ ক'বগৈ লাগিব। হ'ব দে ৰিমি, মই ভাত বনাওগৈ। হ'ব দে। মা, কিনো কৰি আছা তুমি? এনে আছো কচোন। মা, তুমি কথা এটা নটিচ কৰিছানে? কি কথা ন? দাদা যেতিয়াৰ পৰা ঢুকাইছে তেতিয়াৰ পৰা বৌয়ে কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। মোৰ এনেকুৱা লাগিছে বিয়াৰ আগতে তাই কাৰোবাৰ লগত এফেয়াৰ আছিলে। কাৰোবাক চাগে ভাল পাইছিলে তাই। এতিয়া সি বয়ফ্ৰেণ্ডটোৰ লগতে চাগে কথা পাতি থাকে। কুলক্ষণীজনীৰ ওপৰততো মোৰ আগৰ পৰাই সন্দেহ আছিলে। মোৰ সন্দেহটো মানে সঁচা হ'ল। মা, বৌয়ে কাৰোবাৰ লগত হোলী খেলাৰ কথা পাতি আছিলে। গিৰিয়েক মৰা এমাহে হোৱা নাই, তাই হোলী খেলিবলৈ মন গ'ল। মই তাইক দিম ৰহ মছলা, হোলী আহিবলৈ দে। মাজনী, কি কৰিছনো? মই ভাত বনাব আহিছো মা। তোৰ ভালনে? আছো আৰু দিয়া মা। আৰোহী, হোলীৰ আগতে তই ঘৰলৈ গুচি আহ। কিন্তু মা, শাহু মাই জানো মোক যাবলৈ দিব? হ'ব দে মাজনী, মই বাৰু বিয়নীৰ লগত কথা পাতিম। হ'ব দে। বিয়নী ভালে আছে? আছো আৰু যেনে তেনে। কিয় ফোন কৰিছিলে কওকচোন? মানে হোলীৰ আগতে তাইক এবাৰ ইয়ালৈ পঠিয়াই দিয়ে নেকি? আৰোহীৰ কথা কৈছো। আৰোহীক পঠিয়াই দিব লাগে, তেতিয়াহে পুৰণা প্ৰেমিকৰ লগত তাই হোলী খেলিব পাৰিব, নহয় জানো? ইয়া আপুনি কেনেকুৱা কথা কৈছে বিয়নী? মোৰ ছোৱালী আৰোহী এনেকুৱা নহয়। তাইৰ যদি কোনোবা প্ৰেমিক আছিলে সেয়া কেৱল অংকিতহে। অংকিতৰ বাহিৰতে কাকো ভাল নাপায়। মোৰ মুখখন খুলিবলৈ পালে বহুত বেছি হৈ যাব। কিন্তু আমি ভালদৰে জানো আপোনাৰ ছোৱালী কেনেকুৱা চৰিত্ৰৰ। তাই ক'তো যাব নোৱাৰে। ভালে কৰিলা মা। মই অলপ ৰিংকুৰ ওচৰৰ পৰা আহোঁ। মাতিছে সিহঁতৰ ঘৰত বোলে কিবা পাৰ্টি আছে। ঠিক আছে, যা। মা, আহক ভাত দিছো। আৰোহী, এটা কথা ভালদৰে শুনি ল। মই থাকোঁতে তই কেতিয়াও হোলী চলি খেলিব নোৱাৰ। তোৰ যদি চাদৰ মেখেলাত অকণমানো যদি ৰং দেখা পাওঁ, মোতকৈ আৰু বেয়া কোনো নহ'ব। শাহুৱেকৰ কথা শুনি আৰোহীৰ বহুত দুখ লাগিল, কিন্তু তাই সকলোকে দেখুৱাই কান্দিব নোৱাৰে। মইনো এতিয়া হোলী কি খেলিম মা? মোৰ দেখোন জীৱনটোৰ পৰাই ৰংবোৰ আঁতৰি গ'ল। অৰ্চনা, আৰোহীৰনো এতিয়া কিমান বয়স হৈছে? তাই বিধৱা হ'ল বুলি তাই যে হোলী খেলিব নোৱাৰিব ক'ত লিখা আছে কোৱাচোন? আমি তাইৰ পৰা তাইৰ সুখখিনি কাঢ়ি আনিব নোৱাৰো,
এই বয়স বেছি হোৱা নাই নহয়। শুনক, মই যি ক'লো সেইটোৱে হ'ব। এইখন ঘৰত সেইটোৱে হ'ব যিটো মই ক'ম। হোলী খেলি আজি বহুত ভাল লাগিছে দেই। হেপী হোলী অৰ্চনা বাইদেউ, হেপী হোলী। আপোনালোককো আমাৰ তৰফৰ পৰা ফাকুৱা আৰু দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালো। হোলীৰ ৰঙৰ দৰে সকলোৰে মনবোৰ ৰঙীন হওক। আৰু সি ক'ত গ'ল? আৰু সি নেখেলে নেকি? কি কথা কৈছা হে? বিধৱাই জানো হোলী খেলিব পাৰে? গিৰিয়েক ঢুকুৱা কেইদিন হৈছে তাইৰ? আজি তোমালৈ বৰকে মনত পৰিছে অংকিত। এইটো আমাৰ প্ৰথম হোলী আছিলে। মাহঁতৰ ঘৰত গৈ পেলাই আমি পালিম বুলি ভাবিছিলো। তুমি পাৰা যদি উভতি আহা না। তোমাৰ অবিহনে বৰ অকলশৰীয়া হৈ পৰিছো। সকলোৱে বাহিৰত হোলী খেলি আছে, অকল মোৰ বাহিৰে, কাৰণ যে মই তোমাৰ বিধৱা। বিধৱাই জানো হোলী খেলিব পাৰে? জীৱনৰ ৰংবোৰে দেখোন নোহোৱা হৈ গ'ল মোৰ। কিনো ৰং খেলিম? আৰোহী, অ' মা, তই ৰুমৰ ভিতৰত সোমাই সোমাই কি কৰি আছ? তই গম পোৱা নাই নেকি আজি যে হোলী? তই বাৰু খেলিব নালাগে, কিন্তু হোলীৰ নিয়ম নীতিখিনিতো কৰিব লাগিব। তই কি ৰুমৰ ভিতৰতে সোমাই থাকিলে হ'ব নেকি? আজি মিঠাই চিঠাই বনাব লাগে, তই কথাটো গম পাইছ নে নাই? যা পাকঘৰত যা, অলপমান ভুজিয়া বনাগৈ। মা, বৌক কোৱাচোন মোৰ বান্ধৱী আৰু বন্ধু কেইজনমান আহিব মালপোৱা কেইটামানো বনাবলৈ। অংকিত ঢুকুৱা কিমান দিন হৈছে? সিহঁতৰ হোলী খেলাটোহে ডাঙৰ কথাটো হ'ল। সিহঁতৰ মানে অকণমানো দুখেই লগা নাই। কি মনৰ ভিতৰতে ভুৰভুৰাই আছ হা? পাকঘৰলৈ যা। মোৰ ছোৱালীজনী বোলে লগৰ বন্ধু কেইজনমানো আহিব, মালপোৱা কেইটামানো বনাবি। হ'ব দিয়ক। বেচেৰী আৰোহীৰ গিৰিয়েক ঢুকুৱাৰ দুখ গুচাই নাছিল। তথাপি তাইৰ হোলীৰ দিনাখন সকলোৰে কাৰণে মিঠাই বনাব লগা হৈছিল। আজি তোমালৈ বৰকে মনত পৰিছে অংকিত, কাৰণ তুমিও মিঠাই আৰু মালপোৱা খাই বহুত ভাল পাইছিলা। আজি যদি তুমি জীয়াই থাকিলা হয়, মই বহুত বেছি মালপোৱা আৰু মিঠাই বনালোহেঁতেন। বোৱাৰী, অ' মা, মাজনীৰ লগৰ ফ্ৰেণ্ডছবোৰ আহিছে। মিঠাই চাহ দেহি। তই কিন্তু এইবোৰ একো নাখাবি। এইবোৰ খোৱাটো দূৰৰে কথা মা, মোৰতো বনাব ইচ্ছা নাছিলে। আজি মোৰ অংকিতলৈ বহুত মনত পৰিছে। আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন, আমি বহুত হোলী খেলিলোহেঁতেন। মই ভবাই নাছিলো মই যিটো বস্তু ভাল পাওঁ সেইটোকে যে ভগৱানে কাঢ়ি লৈ যাব। হ'ব হ'ব, ইমান ইম'চনেল ড্ৰামা কৰিব নালাগে। যা, আলহীক ধুনীয়াকৈ চাহ তাহ দেগৈ। হ'ব মা, মই দিমগৈ। হেপী হোলী ৰিধি। হেপী হোলী অনন্যা। বহুত ভাল লাগিছে ন হোলী খেলি? এয়া তোমালোকৰ কাৰণে মিঠাই আনিছো, খাই লোৱা। তুমি দেখা নোপোৱা নেকি আমি যে ইয়াত হোলী খেলি আছো? তোমাৰ ইয়াত আহিবলৈ কি প্ৰয়োজন আছিলে? মায়ে তোমালোকক মিঠাই দিবলৈ কৈছিলে, সেইকাৰণেহে আহিছিলো। মিঠাই দিবলৈ আহিছা নে মিঠাই দিয়াৰ বাহানা কৰি হোলী খেলিবলৈ আহিছা? আপোনাৰ লাজ নালাগে নেকি বৌ? বিধৱা হৈ হোলী খেলিবলৈ আহিছা? কি হ'ল ৰিধি, ইমান হুলস্থুল কৰি আছা যে? চোৱা না মা, বৌয়ে আমাৰ লগত হোলী খেলিবলৈ আহিছে। তোৰ দেখোন শাৰীকাৰ ৰং, তই হোলী নেখেলাকে ৰং কৰিব লাগিল। নাকত লাজ নাইকিয়া জনী, গিৰিয়েক মৰা তাই এমাহ হোৱা নাই, তাই হোলী খেলিবলৈ আহিছে। কিবা এটা মানে বাহানাহে লাগে। নাই মা, সিহঁতে খেলি থাকোঁতে চাগে কেনেবাকৈ পৰিলে। মই খালি মিঠাই দিবলৈহে আহিছিলো মা। আপুনিয়ে দেখোন কৈছিলে ৰিধিৰ বন্ধু বান্ধৱী আহিছে, সিহঁতক মিঠাই দিবলৈ। তই মোৰ লগত মুখে মুখে তৰ্ক কৰ? মোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ আহা তই? আপুনি মোৰ ওপৰত হাত উঠালে? এই পাত চৰ মই বহুত আগতে মাৰিব লাগিছিল তোমাক, কিন্তু মই দেৰি কৰিলো। বহুত হৈ গ'ল আৰু মই সহ্য নকৰো। তোমালোকৰ অত্যাচাৰ মই বহুত সহ্য কৰিলো। বোৱাৰীজনীৰ ওপৰত তোমালোকে কম অত্যাচাৰ কৰিছানে? সেই অংকিত ঢুকুৱাৰ পাছৰ পৰাই বহুত হ'ল আৰু এতিয়া আৰু নহ'ব। ল'ৰাটোৰ ঢুকুৱাৰ দুখ তোমালোকৰ অকণমানো নাই। থকা হ'লে তোমালোকে আজিৰ দিনটোত হোলী নেখেলিলা হয়। আপুনি মোৰ মাজত সোমাবলৈ কিয় আহে? আপুনিচোন একোৱে দেখা নাপায় আপোনাৰ বোৱাৰীয়ে কি কৰি থাকে। মই সকলো দেখি আছো, কেনেকৈ তোমাৰ ছোৱালীয়ে বন্ধু আৰু বান্ধৱীৰ লগত হোলী খেলি আছে। তাইৰ ককাইক ঢুকুৱা এমাহেই হোৱা নাছিলে, সেইবিলাক তুমি দেখা পোৱা নাই? সকলোবিলাক খং খালি বোৱাৰীজনীৰ ওপৰতে। আৰে বোৱাৰীজনীয়ে কি কৰিলে? হা, তোমালোকে যি কৰিবলৈ কৈছা তাকেতো কৰি আছে। ৰিধি, আমি যাওঁ দে। বল। বোৱাৰীও, মা, তই কাপোৰ কানিবোৰ বান্ধি লগৈ। যিখন ঘৰত তোমাৰ অকণমানো সন্মানে নাই, সেইখন ঘৰত তুমি এক ছেকেণ্ডো থাকিব নালাগে। তুমি বহুত সহ্য কৰিলা বোৱাৰী। মই তোমাক তোমালোকৰ মাৰ ঘৰত থৈ আহিমগৈ। ঠিক আছে দেউতা। মা, আমি বৰ ওপৰত সঁচাকৈ বহুত অত্যাচাৰ কৰিছিলো নেকি?
হেৰি আজিনো হোলীৰ দিনাখন মনটো কিয় বেয়া কৰি থাকিব লাগে তুমি? মাজনীলে বৰকে মনত পৰিছে তাইক মই কিমান ক'লো আহিবলৈ নাহিলে। তাইক বা জগৰ দিও লাভ নাই, শাহুৱেকে তাইক চাগে আহিবলৈ দিয়া নাই। ছোৱালীজনী চাগে খুব কষ্টত আছে তাত। সৰুৰ পৰাই ফাকুৱাৰ ৰং খেলি ভাল পোৱা ছোৱালীজনী আজি এনেকুৱা অৱস্থা। মা, দেউতা, মাজনী, আৰোহী, তই কেনে আছ মাজনী? আহক বিয়ৈ বহকি। আমাক ক্ষমা কৰি দিব বিয়নী। আমি আৰোহীক সেইখিনি সন্মান দিব নোৱাৰিলো যিখিনি নিজৰ হাজবেণ্ডৰ ঘৰত পাব লাগে, নিজৰ শাহু শহুৰৰ ঘৰখনত পাব লাগে। আৰোহীৰ জীৱনটো আকৌ নতুন ৰঙেৰে উপচাই পেলাওক, তাইক আকৌ বিয়া দিয়ক। ভাল ল'ৰা এটা চাই তাইৰ এই উকা হৈ থকা কপালখন সেন্দুৰেৰে চিলিকাই তোলক। বিয়াত মোক মাতিবলৈ নাপাহৰিব আপোনালোকে। মই আৰোহীক আশীৰ্বাদ দিবলৈ নিশ্চয় আহিম। দেউতা, আৰোহী, তই সদায় ভালদৰে থাকিবি মাজনী। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। মই জানো তই ভাল ল'ৰা এটা নিশ্চয় পাবি। আগৰ কথা ভাবি থাকি লাভ নাই। তই বহুত সৰু, তোৰ গোটেই জীৱনটো কৰি আছ আৰোহী। তই নিজৰ জীৱনটো সুন্দৰকৈ চলাই লৈ যা, বেলেগৰ কথা নুশুনিবি। হ'ব দিয়ক, মই যাওঁ। মাজনী, তই একো চিন্তা কৰিব নালাগে। তই আমাৰ একমাত্ৰ সন্তান। তই দুখ পোৱাটো আমি নিবিচাৰো। দেউতা, আৰোহী,